নমস্কাৰ। নিৰ্বাচনৰ সময়ত আপোনাকো নেতাই কথাৰ ফুলজাৰি মাৰিছিল নেকি? সাৱধান, ভোট শেষ হোৱাৰ পিছত কিন্তু আপোনাৰ কপালত কেৱল বাঁহ আৰু বেঙেনাহে মিলিব পাৰে। ঠিক তেনেকুৱাই এক তীব্ৰ ৰাজনৈতিক ব্যংগলৈ আহি আছে হিমাংশু প্ৰসাদ দাসৰ নতুন চিনেমা XYZ। চিনেমাখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰো ইতিমধ্যে মুক্তি পোৱা গান দুটা চালে বুজা যায় ইয়াৰ কাহিনীভাগ সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক যুঁজখনক লৈ হ'ব। নিৰ্বাচনৰ সেই ৬০ মাহত নেতাবোৰে দিয়া মিছা প্ৰতিশ্ৰুতি আৰু পিছত সৰ্বসাধাৰণ ৰাইজক কৰা প্ৰতাৰণাৰ আভাস দিছে বাঁ পাৰ্টি আৰু বেঙেনা গীত দুটাই। আটাইতকৈ ডাঙৰ প্ৰতীকটো লুকুৱাই থোৱা হৈছে পোষ্টাৰৰ সেই ছাগলী দুটাৰ মাজত। সৰুৰে পৰা পঢ়া সেই মূৰ্খ ছাগলী সাধুটো মনত আছেনে? ইয়াত ছাগলী দুটাই আমাক বুজাইছে যে কেনেকৈ আমি সাধাৰণ ৰাইজে এজনে আনজনৰ লগত যুঁজি নিজৰে উন্নতিৰ গতি ছবি কৰি আছোঁ। আৰু আমাৰ এই যুঁজখনৰ সুযোগ লৈয়ে কোনোবা ৰাজনীতিবিদৰ পকেট কিন্তু গৰম হৈ আছে। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত সাধাৰণ মানুহৰ এই কৰুণ সত্যবোৰক অতি আমোদজনকভাৱে ৰাইজৰ সন্মুখলৈ অনা হ'ব। চলচ্চিত্ৰখনৰ কাহিনী আছিক জামানৰ আৰু প্ৰযোজনা কৰিছে হেমন্ত কলিতাই। গতিকে সাজু হওক অহা ২৪ জুলাই ২০২৬ত চিনেমাগৃহত এই ৰাজনৈতিক ধামাকা চাবলৈ। ধন্যবাদ।